নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 2 জুলাই। ৰেচন কাৰ্ড থাকিলে 31 জুলাইৰ পূৰ্বে কৰক এই 7টা গুৰুত্বপূৰ্ণ কাম। অন্যথা ৰেচন কাৰ্ডত চেনি দালি নিমখ নাপাব আপুনি মিঠাতেল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 3000 টকা পাবলৈ আজিয়ে কৰিব লাগিব এই দুটা বৃহৎ কাম। নহ'লে আপোনালোকৰ একাউণ্টত 3000 টকা নোসোমায়। 2 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰে নতুনকৈ কৰক আপুনি আবেদন। সকলোৰে একাউণ্টত চৰকাৰী কৰৰ টকা সোমাব। আত্মীয়তাৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰাৰ সৈতে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ। কেৱল মোবাইল নম্বৰ লিংক কৰিলেই নহ'ব। 7টা গুৰুত্বপূৰ্ণ নতুন নিয়মতে আপুনি লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে চাউলৰ উপৰি চেনি দালি নিমখ লগতে লাভ কৰিব মিঠাতেল। আৰু 1 আগষ্টৰ পৰা এইসমূহ সামগ্ৰী প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 1 আগষ্টৰ পৰা এইসমূহ সামগ্ৰী পাবলৈ আপুনি 31 জুলাইৰ পূৰ্বে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি 7টা নতুন নিয়ম বান্ধি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ। যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়ালৈকে মোবাইল নম্বৰ লিংক কৰাই অতি শীঘ্ৰে লিংক কৰাই ৰাখি দিয়ক, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নে নাই, যদি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে আপডেট কৰাই লৈ লওক, অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। এতিয়াৰ পৰা ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ মিঠাতেল ল'বলৈ আপুনি মোবাইল নম্বৰটো লিংক থকাটো বাধ্যতামূলক, কিন্তু মোবাইলে দোকানত যাব লাগিব। নম্বৰ 1, হিতাধিকাৰীসকলে ই পোষ্ট মিছনত আঙুলিৰ ছাপ আৰু OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। এতিয়াৰ পৰা নতুন নিয়মেৰে আপুনি 1 আগষ্টৰ পৰা লাভ কৰিব সামগ্ৰীসমূহ। নম্বৰ 2, ই পোষ্ট স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। নম্বৰ 3, ই পোষ্ট মিছনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব। আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব। হয়, হিতাধিকাৰীসকলে উপস্থিত থাকিব লাগিব। লগতে এইসমূহ পদ্ধতিৰে এতিয়াৰ পৰা আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিব। নম্বৰ 4, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰা হ'ব। নম্বৰ 5, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি ই পোষ্ট মিছনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইলত যিটো মোবাইল নম্বৰ আহিব সেই OTPটো আপুনি দিব লাগিব ই পোষ্ট মেচিনত। নম্বৰ 6, মোবাইল নম্বৰত প্ৰাইমেৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিনাক্ত কৰা হ'ব। নম্বৰ 7, OTP ফুল বা বিলম্ব হ'লে নতুনকৈ পুনৰ আপুনি আকৌ চেষ্টা কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই 7টা নতুন নিয়মত 1 আগষ্টৰ পৰা ৰেচনৰ সামগ্ৰী ল'ব লাগিব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে জৰুৰী জাননী। কেৱল এয়াই নহয়, প্ৰতিখন জিলাতে এই নতুন নিয়ম কাৰ্যকৰী হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে এই গুৰুত্বপূৰ্ণ কাম কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, যাতে সকলো হিতাধিকাৰী এই গুৰুত্বপূৰ্ণ কামটো কৰাই ৰাখিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ নাম কৰ্তন কৰা হ'ব পাৰে তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। তালিকাত নাম থকা সকলোৰে কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে, ভেৰিফিকেশ্যনৰ সময়ত সেইসকল হিতাধিকাৰীৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। বহুতো হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু একাউণ্টলৈকে টকা জমা নহয়। সেইসকল
যিসকল হিতাধিকাৰী অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 জুন অন্তিম সময়সীমা বান্ধি দিছিলে, কিন্তু 31 জুলাইৰ পূৰ্বে আপুনি কৰিব পাৰিব এক গুৰুত্বপূৰ্ণ কাম। যিসকলে KYC আপডেট কৰিছে অতি শীঘ্ৰে চেক কৰক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক হৈ আছে নে নাই। যদি লিংক হোৱা নাই তেনে ক্ষেত্ৰত পুনৰ আপুনি KYC ফৰ্ম জমা দিব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো অৰুণোদয়ৰ হিতাধিকাৰীক KYC আপডেট কৰিবলৈ আহ্বান জনাইছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, নিশ্চয় চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা 11 জুনত সোমাই গৈছে। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পালে নে? যদি আপুনি পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। বহুতো হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰিছে, সেইখন তালিকা চৰকাৰৰ হাতত প্ৰস্তুত হৈ আছে। এতিয়ালৈকে তালিকাটো ৰিলিজ কৰা নাই। যেতিয়া তালিকাটো পাব্লিছ কৰিব, পাব্লিছ কৰাৰ লগে লগে চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নেকি। যিসকলে জিঅ' ৰেগিং কৰিছে সেইসকলে পুনৰ আবেদন কৰিব নালাগে। পুনৰ তালিকাটো পাব্লিছ কৰাৰ পিছতে আপুনি এবাৰ চাই ল'ব তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে নতুনকৈ আপুনি পুনৰ কৰিব লাগিব জিঅ' ৰেগিং। যদি আপুনি জিঅ' ৰেগিং কৰিছে, বহুতো কমেণ্ট কৰি আছে দাদা জিঅ' ৰেগিং চৰকাৰী ঘৰৰ তালিকাটো ৰিলিজ কৰিছে নে? এতিয়ালৈকে চৰকাৰী ঘৰৰ তালিকাটো চৰকাৰৰ ফালৰ পৰা পাব্লিছ কৰা নাই। যেতিয়া পাব্লিছ কৰিব সম্পূৰ্ণকৈ জনাই দিম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিছে বৃহৎ ঘোষণা। বিজেপি চৰকাৰে আহিলেই পাব PMAYৰ চৰকাৰী ঘৰ। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ভাল খবৰ দিছিলে বিজেপি চৰকাৰে। অৱশেষত চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপি চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে আদালতে। পান আৰু ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়, কিন্তু নাগৰিকত্বৰ প্ৰমাণপত্ৰৰ বাবে কি কি নথিপত্ৰ গুৰুত্বপূৰ্ণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান, নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণ আৱশ্যক। বংশবৃক্ষ বিচ্ছিন্ন হ'লে তাৰ সঠিক তথ্য প্ৰমাণ আৱশ্যক বুলি ঘোষণা কৰিছে। কম্পিউটাৰৰ প্ৰিণ্ট উলিয়াই NRCৰ শ্লিপত নাগৰিকত্ব প্ৰমাণ নকৰে। নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণৰ আৱশ্যক বুলি ঘোষণা কৰিছে। বংশবৃক্ষ বিচ্ছিন্ন হ'লে তাৰ সঠিক তথ্য প্ৰমাণ আৱশ্যক। এগৰাকী লোকক বিদেশী ঘোষণা কৰা ৰায়ৰ প্ৰত্যাখ্যানৰ গোচৰত ৰায়দান। নাগৰিকত্ব প্ৰমাণপত্ৰক লৈ ডাঙৰ ৰায়দান আদালতৰ। পান আৰু ভোটাৰ কাৰ্ডক লৈ নাগৰিকত্ব প্ৰমাণৰ পত্ৰ নহয় বুলি বিশেষ ঘোষণা কৰিছে আদালতে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ বিদায় সভাত কংগ্ৰেছক নিমন্ত্ৰণ। ভাৰতৰ কংগ্ৰেছ অধ্যক্ষক নিমন্ত্ৰণ জনালে ইৰাণে। মল্লিকাৰ্জুন খাৰ্গে যাব খামেনিৰ বিদায় সভালৈ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক জনাইছে নিমন্ত্ৰণ। আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে মোদীক জনাইছে নিয়ন্ত্ৰণ। আৰু 5 জুলাইৰ পৰা 9 জুলাইলৈ শেষকৃত্য সম্পূৰ্ণ অনুষ্ঠান। 2 কোটি লোকে অন্ত্যেষ্টিক্ৰিয়াই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। সমগ্ৰ তেহৰাণতে বিশেষ নিৰাপত্তা বেষ্টনী। 9 জুলাইত এনেকুৱাকৈ মাছহাট চহৰত চূড়ান্ত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ'ব। আৰু 36 বছৰ ধৰি ইৰাণক শাসন কৰিছিল খামেনিয়ে। মৃত্যুৰ 4 মাহ পাছত সম্পূৰ্ণ হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। আৰু বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। আৰু খামেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই বছৰৰে 28 ফেব্ৰুৱাৰীত খামেনিক হত্যা কৰিছিল আমেৰিকাই। আৰু ভাৰত কংগ্ৰেছৰ অধ্যক্ষক নিমন্ত্ৰণ জনালে ইৰাণে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। পুনৰ সুৰে কমিছে সোণৰ দাম। হয়, প্ৰতি 10 গ্ৰাম সোণত হীৰা পালে 2000 টকা আৰু প্ৰতি 10 গ্ৰামত 1,42,546 টকা আছিল। আৰু চলিত বৰ্ষত সৰ্বোচ্চ সোণৰ দাম হৈছিল প্ৰায় 1,92,991 টকা। আৰু এতিয়ালৈকে 50,000 টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ মূল্য। ভাৰতীয় বজাৰত সোণৰ চাহিদা 70% হ্ৰাস পাইছে। চৰকাৰে সোণৰ ওপৰত 6ৰ পৰা 15% শুল্ক বৃদ্ধিৰ পাছতে হ্ৰাস পাইছে চাহিদা। প্ৰধানমন্ত্ৰীয়ে নাগৰিকক 1
বছৰলৈ সোণ ক্ৰয় নকৰিবলৈ কৈছিল আৰু এই আহ্বানৰ পাছতে এতিয়া মন্থৰ হৈছে সোণৰ চাহিদা সোণ ক্ৰয় কৰাৰ বিপৰীতে বহু পৰিয়ালে বিক্ৰী কৰিবলৈ ওলাইছে সোণ আৰু সোণৰ বিপৰীতে বৃদ্ধি পাইছে ৰূপৰ মূল্য 24 কেৰেট 1 গ্ৰাম সোণৰ দাম এতিয়া 190 টকা হ'ল আৰু 100 গ্ৰাম সোণৰ হ্ৰাস পাইছে 19,000 টকা আৰু সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'